আজি ভিডিঅ'ত আমি ক্লাছ 10ত থকা চেপ্টাৰ 1 বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰ এক্সাৰসাইজ 1.1 ৰ 4 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। 4 নম্বৰ প্ৰশ্নটো হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই হয় 3m নাইবা 3m + 1 আৰ্হি য'ত m এটা কোনো অখণ্ড সংখ্যা। ইয়াত ইংগিতটো দিয়া আছে কি দিয়া আছে ধৰো x এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা। আগৰ ভিডিঅ'ত আমি যদি ইংগিত দিয়া নাছিলে কাৰণে আমি ইয়াত a এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা ধৰিছিলো। ইয়াত যেনিবা a ঠাইত কি ধৰিছে আমাক x এটা ধৰিছে আৰু তেন্তে ইয়াৰ আৰ্হি 3q প্লাস বা 3q প্লাস 2 এতিয়া ইহঁতৰ প্ৰতিটো বৰ্গ কৰা দেখুওৱা যে ইহঁতৰ আৰ্হিটো কি 3m বা 3m আৰ্হি লিখিব পাৰে। এতিয়া আমাৰ চোৱা বৰ্গ কৰিব লাগিব আৰু ইয়াত ধৰিব লাগিব x এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা। এতিয়া ইংগিতটোৰ মতে আমি কৰোঁ ধৰো x এটা যিকোনো যোগাত্মক মানে ধনাত্মক হয় আমাৰ যিকোনো যোগাত্মক অখণ্ড সংখ্যা। আৰু বিৰ মানটো কিমান হ'ব চোৱা বিৰ মানটো আমাৰ 3 হ'ব আমাৰ বিৰ মানটো কি হ'ব আমাৰ 3 আৰু বিৰ মান কি 3। এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে কি আছিলে আমাৰ এটা a ঠাইত কি আমি ধৰিছে x ধৰিছো যেতিয়া x = আমাৰ কি আছিলে bq + r আৰু 0 r b b ৰ মান কিমান আমি বহাম 3q + r আৰু r ৰ মান কিমান হ'ব 0 তকৈ ডাঙৰ বা সমান বা 3 তকৈ সৰু। এতিয়া আমি এইটো আমি 1 নম্বৰ হিচাপে লৈছো। এতিয়া r ৰ মান কিমান হয় আমাৰ r = 0 1 2 এইখিনি আমি r ৰ মান 0 1 2 আমি ক'ত বহাম ইয়াত 1 নম্বৰত বহাম। তেনে কি হ'ব প্ৰথমে r = যদি 0 হয় তেনেহ'লে কি হ'ব x = 3q + 0 মানে 3q। আকৌ প্ৰশ্নটো মন কৰা কি কৰিব কৈছে যিকোনো যোগাত্মক অংক বৰ্গ আমাক কি কৈছে বৰ্গ কৰিব কৈছে। এটা আমি কি কৰিম বৰ্গ কৰিম স্কয়াৰ দুই সাইডে আমি স্কয়াৰ কৰিম কিমান হ'ব 3q স্কয়াৰ। আকৌ আমাৰ আৰ্হিটো কি হ'ব লাগে বুলি কৈছে 3m আৰু 3m + 1 হ'ব লাগিব কৈছে। এতিয়া চোৱা 3 স্কয়াৰ মানে আমাৰ 9। এতিয়া আমি স্কয়াৰ কৰাকে কি কৰিম 3 কেইটা আছে আমাৰ দুটা 3 × 3q স্কয়াৰ। আকৌ 3 আমাৰ কলে আহিলে প্ৰকাশ কৰিব লাগে 3m আমি 3q স্কয়াৰটো আমি m লৈছো যত m = আমাৰ 3q স্কয়াৰ। এটা আমাৰ বৰ্গ কৰিলে কি হ'ল আমাৰ 3m আৰ্হিলৈ পৰিৱৰ্তন কৰিলো। এতিয়া নেক্সট আমি r ৰ ভ্যালু কি বহাম আমি 1 আৰু 2 বহাম। এতিয়া r = আমাৰ 1 হলে তেনেহলে x = কিমান হ'ব 3q + 1 ঠিক আকৌ আমি বৰ্গ কৰিব কৈছে আমি বৰ্গ কৰিম দুই সাইডে 3q + 1 স্কয়াৰ। তেনে 3q স্কয়াৰ কিমান হ'ব আমাৰ a + b হোল স্কয়াৰ ফৰ্মুলা মতে কৈছে কিমান হ'ব a² + 2ab + b স্কয়াৰ। তেনেহলে আমি ইয়াত বহাম 9q স্কয়াৰ 6q + 1 ইয়াৰ পৰা আমি কি কমন আনিম আমি 3q আনিলে আমাৰ কি হ'ব 3q বা অনলি 3 আনিলেও হ'ব আমাৰ 3 আনিলে আমাৰ কি হ'ব 3q স্কয়াৰ + 2q + 1 কাৰণ আমাৰ কি আৰ্হি দেখাব কৈছে 3m + 1 তেনে ইয়াৰ মানটো আমি m ললো 3 + 1
য'ত 3q স্কোয়াৰ প্লাছ 2q আমাৰ কি হয় m য'ত আমি m এটা অখণ্ড অংকীয়া আকৌ আমাৰ r মান কি বহাম আমি 2 বহাব আছে আমাৰ এতিয়া আমি r মান কি বহাম 2 ক'ত বহাম আমি য'ত আমি 1 নম্বৰ সমীকৰণ লৈছিলো x = 3q + 2 আকৌ আমি বৰ্গ কৰিব কৈছো বৰ্গ কৰিম দুই চাইতে কিমান হ'ব এটো একে a + b হোল স্কয়াৰ ফৰ্মুলাতে পঢ়িলে কিমান হ'ব 9q স্কয়াৰ 3 2 6 6 2 আকৌ 12 q + 2 স্কয়াৰ কিমান 4 আকৌ আমি কি কৰিম ইয়াত 9q স্কয়াৰ + 12 কি আমি 4 টো কি লিখিব পাৰো 3 + 1 কাৰণ আমাৰ 3m + 1 আহি দেখাব লাগে যে ইয়াৰ পৰা কি কমন আহিব আমাৰ 3 এটা কমন আনিম 3q স্কয়াৰ + 4q + 1 + 1 এটো আমি আকৌ কি লম m কিমান হ'ব 3m + 1 ইয়াত আকৌ লিখিব লাগে য'ত m = আমি কি পালো লৈছো 3q স্কয়াৰ 4q + 1 এতিয়া আমাৰ কলৰ পইণ্ট হ'ল 3m + 1 ইয়াতো আমি 3m + 1 পালো ইয়াতো আমাৰ 3m তাইছে আমাক কোনটো আহি দেখাব কৈছিলে 3m আৰু 3m + 1 লাষ্টত তোমালোকে কি লিখি দিবা এইটো প্ৰশ্নটো ইয়াৰ পৰা যিকোনো যোগাত্মক অখণ্ড অংকীয়া বৰ্গই হয় 3m নাইবা 3m + 1 আৰু য'ত m এটা কোনো অখণ্ড অংকীয়া এটোকে আমাক দেখাব কৈছে ইয়াৰ পৰা ইয়ালৈ লিখি দিলে আমাৰ হৈ যাব এইটো লাষ্টত লিখি দিলে আমাৰ কমপ্লিট হৈ যায় আৰু এবাৰ প্ৰথমৰ পৰা চাই লোৱা এতিয়া আমি নেক্সট কোৱেশ্চনটো সমাধান কৰোঁ নেক্সট কোৱেশ্চনটো আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুৱায় যে যিকোনো যোগাত্মক অখণ্ড অংকীয়াৰ গণফল গণ মানে আমি কিউব কৰিব লাগে আগতে আমি বৰ্গ কৰিছিলো আগৰ কোৱেশ্চনটো এতিয়া আমি এটা গণ কৰিব লাগে গণ মানে আমাৰ 3 এতিয়া চোৱাচোন প্ৰমাণটো ইয়াৰ আমাক ইংগিত দিয়া নাই আমি আগৰ নিচিনা আকৌ কৰিম ধৰো a এটা যিকোনো অখণ্ড অংকীয়া ইয়াত কি কৈছে আমাৰ যিকোনো যোগাত্মক অখণ্ড অংকীয়া তাৰপিছত আৰু b ৰ মান কিমান হ'ব ইয়াত b ৰ মান ইয়াত তোমালকে 9 ল'ব পাৰা কিন্তু 9 ল'লে ইমান r ৰ মানটো কি 0 to 8 হৈ যায় বহুত ডাঙৰ এটা ক্যালকুলেশন কৰিব লাগিব এই কাৰণে যদি বহুত ডাঙৰ থাকে তেতিয়া তোমালকে r ৰ মান বা b ৰ মান তে অকল 3 লৈকে ল'লেও যথেষ্ট আমাৰ 3 লৈকে ল'লে আমাৰ এনসাৰটো ওলাই আহে আকৌ এটা এটো বুজি পালানে আমি 9 ও ল'ব পাৰো 9 ল'লে কিন্তু দীঘল ক্যালকুলেশন হোৱাৰ কাৰণে আমি বেছি ডাঙৰ হ'লে 3 আৰু b ৰ বিলা আমি 3 লৈকে ল'লেও আমাৰ এনসাৰটো ওলাই যায় এটা ইউক্লিডীয় বিভাজন প্ৰমেয়িকা মতে কি আছিল আমাৰ a = bq + r এতিয়া a b ৰ বিলা আমাৰ 3q + r আমাৰ কি আছিল লেস দেন r b এটা b ৰ বিলা আমাৰ 3 তেনেলে r ৰ মিলা আমাৰ কি হ'ব 0 1 2 কাৰণ 0 ৰ সমান বা ডাঙৰ বা 3 তকে সৰু তেনেলে 3 তকে সৰু বা 0 ৰ সমান তো আমাৰ কি হয় 0 1 2 এতিয়া আমি ইয়াকে আমি 1 নম্বৰ হিচাপে লয় এটা r ৰ মান ইয়াত 0 1 to বহাই আমি ক্যালকুলেশন কৰিম যদি r = 0 হয় তেন্তে কি হ'ব আমাৰ a = 3 কিউব আকৌ আমাক প্ৰশ্নত কি কৈছে আমাক গণ কৰিব কৈছে ইয়াতে গণ কৰিম গণ মানে আমাৰ 3 দুই প্ৰকাৰ আমি গণ কৰিলো আকৌ r হিটো কি বুলি কৈছে আমাৰ r হিটো আমাৰ 9m + 1 9m + 8 আহি হ'ব লাগিব এতিয়া চোৱাচোন এটা 3 কিউ আমাৰ কিমান হয় 27 কিউব that 27 to আমি 9 into 3 কিউব 9 into 3 কিউব কৰিলে আমি এটো আমি
3 কিউ কিউবটো আমি m ললো যত m ইকুৱেল আমাৰ কি 3 কিউ কিউব আমি এটা কি পালো 9m আৰ্হিটো আমি পাই গলো প্ৰথম আৰ্হিটো এটা নেক্সট আকৌ যদি r equal 1 হয় তেনেহলে কি হ'ব a equal to 3 cube plus 1 তেতিয়া আমি দুই সাইডে কি কৰিম দুই পক্ষত আকৌ কি কৰিম কিউব দুই পক্ষত কিউব কৰিম আমি কিমান হ'ব এটা আমাৰ a plus b whole cube ফৰ্মুলাত পৰিণত হ'ব আমাৰ a plus b whole cube ফৰ্মুলাটো কি আছিল a cube plus আকৌ 3a square b 3ab square plus b কিউব এটো আছিল এটো তোমালোকে পৰীক্ষা লিখি দিব না লাগে এনে তোমালোক মই জানিবৰ কাৰণে লিখি দিছো এতিয়া আমি বহাম তুলনা কৰিম a = 3q আৰু b = আমাৰ 1 এটো মতে আমি যাম এতিয়া 3q whole cube plus 3q whole square into 1 plus 3q 1 square plus 1 cube এতিয়া আমাৰ কি আহিলে পৰিণত কৰিব লাগে 9m plus 1 তেতিয়া এটো আমি 3 কিউব মানে কি 27 কিউ কিউব আকৌ 3 স্কয়ার 9 9 into the 3 27 কিউ স্কয়ার আছে আকৌ 3 3 9 কিউ আছে প্লাস 1 কিউব টা আমাৰ 1 আমাৰ ইয়াৰ পৰা কি কমন আহিব এতিয়া আমি ইয়াৰ পৰা 9 কমন আনিলে কি হ'ব 3 কি কিউব প্লাস 3 কিউ স্কয়ার প্লাস q plus 1 এটো আমি m লম 9m plus 1 যত m equal আমাৰ 3q cube plus 3q square plus q হয় এটা আমি কি পালো 9m plus 1 আমি 2 নম্বৰ আর হিটো পালো দা নেক্সট আমাৰ উলাব লাগে 9m plus 8 যদি আমি r ৰ ভ্যালু 2 বহাই দিও তেতিয়া আমাৰ এটো ওলাই যাব নেক্সট এতিয়া আমি কি বহাম যদি r equal 2 হয় তেতিয়ালে a equal আমাৰ 3q plus 2 আগৰ নিচিনা এটা আমি কি কিউব কৰিব গৈছে দুই সাইডে আমি কিউব কৰি দিলো এটা ফৰ্মুলা মতে আমি যাও কিমান হ'ব a ৰ ভ্যালু 3q plus b ৰ ভ্যালু 2 এটো ফৰ্মুলা কিমান হ'ব আমাৰ 3q 27 কিউব প্লাস আকৌ এটো ফর্মুলা আমি বহাইছো a cube plus 3a square b plus 3ab square plus b cube যদি কনফিউজ হয় তোমালোকে এটো প্ৰথমে বাৰ এটোকে কৰি লৈছো 3 q whole square plus 2 আকৌ plus 3q into 2 square আকৌ plus 2 cube এটো ইকুয়াল আমাৰ কিমান হ'ব এটো ইকুয়াল আমাৰ কি হ'ব 3q whole cube আমাৰ 27q cube plus আকৌ 3 square 9 9 4 jar 27 and 27 into 2 54 q square আকৌ 2 square 4 4 3 jar 12 12 3 jar 36 cube plus 2 cube আমাৰ কিমান হ'ব 8 the a cube equal ইয়াৰ পৰা আমি আকৌ কি 9 এটা কমন আনিলে 3q cube plus 9 6 are 54 q square আকৌ 9 4 are 36 cube plus 8 এটো আমি আকৌ m plus 8 যত m equal to 3 q cube plus 6 q square plus 4 q আমাৰ প্ৰশ্নটো কি কৈছিলে সোৱা প্ৰশ্নটো কৈছে ইউক্লিডে বিভাজন প্ৰমেয় ব্যৱহাৰ কৰিলো আমি কৰিলো আৰু যিকোনো যোগাত্মক খণ্ড অংকৰ ফলনটো কি 9m, 9m plus 1 নাইবা 9m plus 8 ৰ আৰ্হি এটোকে আমাৰ দেখাব কৈছে আমি অলৰেডি ওলাই গল ইয়াত মাত্ৰ তোমালোকে লাষ্টত লিখি দিব লাগে এটো যিকোনো যোগাত্মক খণ্ড অংকৰ ঘনফলটো 9m, 9m plus নাইবা 9m plus 8 ৰ আৰ্হি এতেকে যিকোনো যোগাত্মক অখণ্ড অংকিয়াৰ ঘনফল তো 9m, 9m plus 1, 9m plus 8
আৰ্হি এইটো আমাৰ এনসাৰ তেনেকৈ আমি লিখি দিব লাগে এটা নেক্সট কোৱেশ্চনটো চোৱা হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকেট সংগ্ৰহ কৰিলে তাই এইবোৰ এক বিশেষ ৰূপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে য'ত এটাও ডাক টিকেট ৰৈ নাযায় হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা ৰূপত ডাক টিকেটবোৰ প্ৰদৰ্শন কৰিব প্ৰশ্নটো বুজি পাইছেনে এটা ভাৰতীয় হিমাদ্ৰীয়ে কি ভাৰতীয় ডাক টিকেট আমাৰ 625টা আৰু আন্তঃৰাষ্ট্ৰীয় কিমান 325টা সংগ্ৰহ কৰিলে তাই এইবোৰ বিশেষ ৰূপত প্ৰদৰ্শন কৰিব বিচাৰিছে য'ত এটা ডাক টিকেটো ৰৈ নাযায় তেনেহ'লে আমি কি কৰিব লাগিব 325 আৰু 665 গহাগুৰ সৰ্বাধিক টুপ ল'ব লাগিব তো এইটোৱে আমাৰ যিটো আমাৰ গহাগু হ'ব এইটোৱে আমাৰ কেইটা টিকেট প্ৰদৰ্শন কৰিব বুলি কৈছে আমাৰ যিটো আমি গহাগুত পাম এইটোৱে আমাৰ ডাক টিকেটবোৰ মুঠতে যিটো ওলাব এনসাৰ এইটোৱে আমাৰ গহাগুটি আমাৰ এনসাৰ হ'ব এতিয়া চোৱা ইয়াত 625 greater than 325 ইয়াত আমি কি ব্যৱহাৰ কৰিম ইকুৱেলি দিয়ে বিভাজন প্ৰমহিকা বা তোমালোকে কলন বিধি লিখিব বা ব্যৱহাৰ কৰি পাওঁ কিমান হ'ব আমি 625 ইকুৱেল আমাৰ ইয়াত চোৱা কেনেকৈ কৰিম 625 আমি 325 এৰে কি আছিলে আমাৰ ইলুতে বিভাজন পয়েন্ট যেতিয়ালৈকে আমাৰ বাঘেক 0 নহয় তেতিয়ালৈকে আমি কৈ থাকিবলৈ ইয়াত কিমান গ'ল ওৱান টাইম গৈ 325 কিমান হ'ল 0 0 আৰু 3 তেনেহ'লে কি হ'ব 325 into 1 প্লাছ বাকি কিমান পালো আমি 300 আকৌ আমি কোনটো লম 325 আৰু 300 লম আমি ভাগফলটো দিব লাগিব এনেহলে 325 কেইবাৰ যাব আমাৰ এবাৰ গ'ল 325 এতিয়া আকৌ 325 into 300 into 1 plus 25 এতিয়াও আমি কি ভাগেক 0 নেপালো তেতিয়া আমি কি লম 300 আৰু 25 টো লম কিমান যাব আমাৰ 12 বাৰ যাব 12 হলে 300 0 তেনেহলে কিমান হ'ব 300 ইকুৱেল আমাৰ 25 পূৰণ 12 প্লাস 0 এটা আমি কি পালো বাকেক 0 পালো তেতিয়া আমি ইউক্লিডে বিভাজন প্ৰমেয়কাটো প্ৰণালীত আমি বন্ধ কৰিব লাগে তেনেহলে আমাৰ কিহেৰে হৰণ কৰিলে আমি গহাগু পালো আমি 25 এৰে তেনেহলে গতিকে কি গতিকে কিমানটা ডাক টিকেট সৰ্বাধিক ডাক টিকেট কি টিকেটৰ সৰ্বাধিক টুপ কিমান পালো আমি টুপ হ'ব 25 এটো আমাৰ এনসাৰ এইখিনি তোমালোকে বা পৰীক্ষাত দেখুৱাব নালাগে মই তোমালোকক বুজাবৰ কাৰণে ইয়াত কৈ দিছো কেনেকৈ আমি ওলাইছো এটা নেক্সট প্ৰশ্নটো চোৱা নেক্সট প্ৰশ্নটো আছে দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 আৰু 80 সেন্টিমিটাৰ দুইডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে অকনো ৰৈ নোযোৱাকৈ দুডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা যেন টুকুৰা সৰ্বাধিক দৈৰ্ঘ্য কিমান ইয়াত তোমাকে কি কৰিব লাগিব ইয়াত সমান দৈৰ্ঘ্যৰ আমাৰ সমান শব্দটোৱে বুজাইছে আমাৰ গহাগু এতিয়া আমি কি কৰিম একে প্ৰক্ৰিয়াৰে আমি কি প্ৰথম গহাগু উলিয়াম এই গহাগুটি আমাৰ কি হ'ব আমাৰ সৰ্বাধিক দৈৰ্ঘ্য তেনেহলে চোৱা 60 পৰা 80 কোনটো ডাঙৰ আমাৰ ইয়াত 80 greater than 64 একে আমি কি ব্যৱহাৰ কৰিম ইকুইলিডৰ প্ৰমেয়িকা বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি পাওঁ এতিয়া চোৱা কি কৰিম আমি আকৌ আগৰ নিচিনা 80 64ক 64 ৰে 80 হৰণ কৰিলে আমাৰ কিমান গ'ল একবাৰ হ'ল ভাগ 64 আৰু বাকি কিমান থাকিলে আমাৰ 16 এতিয়া আমি
80 ইকুৱেল কিমান 64 ইনটু 1 প্লাছ 16 এতিয়ালৈকে আমি 0 পোৱা নাই আকৌ কৰিম 16 এৰ আকৌ আমি কি কৰিম 64 গণন কৰিম কেইবাৰ গ'ল এতিয়া 4 64 16 ইনটু 4 64 0 তেনেহ'লে কি হ'ল 64 ইকুৱেল টু আমাৰ 16 ইনটু 4 প্লাছ 0 এতিয়া কিহেৰে হৰণ কৰি আমি 0 পাৰো আমি 16 এৰে তেনেহ'লে আমাৰ এইটো হ'ব আমাৰ গহাগ আৰু গহাগটোৱে আমাৰ এনসাৰ হ'ব এতেকে ৰচিৰ টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব 16 সেন্টিমিটাৰ এটো আমাৰ এনসাৰ আজি আমাৰ 1.1 এক্সাৰসাইজটো শেষ হৈছে ইয়াৰ পিছত মই 1.2 এক্সাৰসাইজটো আলোচনা কৰিম কিবা যদি ডাউট থাকে মই ইয়াত কমেন্ট বক্সত জনালে হ'ল মই বুজাবলৈ চেষ্টা কৰিম